এইবাৰ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক কিভলৈ আমন্ত্ৰণ জনালে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোদিমিৰ জেলেনস্কি। শেহতীয়াকৈ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে মস্কোলৈ আমন্ত্ৰণ জনাইছিল ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোদিমিৰ জেলেনস্কিক। আৰু এনেদৰেই এতিয়া ৰাছিয়া ইউক্ৰেইনৰ সেই অমীমাংসিত যুদ্ধখনৰ কোনো সমাধান সূত্ৰ নোলোৱাকৈ এনেদৰে চলি গৈছে এটাৰ পিছত আনটো আলোচনা, এটাৰ পিছত আনটো ব্যৰ্থ আলোচনা, আৰু সমান্তৰালকৈ মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ মধ্যস্থতা বাৰে বাৰে যেন সকলো প্ৰক্ৰিয়াই ব্যৰ্থ হৈছে। আৰু এইবাৰ এজনে আনজনক উভতি ধৰাৰ এই পৰম্পৰা এনেদৰে দেখিবলৈ পোৱা হৈছে। নমস্কাৰ প্ৰিয় দৰ্শক, মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছোঁ নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ। শেহতীয়াকৈ মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে 8খন যুদ্ধ বন্ধ কৰাৰ ক্ৰেডিট লৈ ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধ বন্ধ কৰাৰ বাবেও যৎপৰোনাস্তি চেষ্টা চলাই থকা পৰিলক্ষিত হৈছে। মধ্যস্থতাকাৰী ভূমিকা গ্ৰহণ কৰিছে, ত্ৰিপাক্ষিক বৈঠকৰ আহ্বান জনাইছে। আমেৰিকাত ইউক্ৰেইন আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি দুয়োগৰাকী মিলিত হৈছে আলোচনাত, কিন্তু তৎসত্বেও যেন যুদ্ধ শামকটাৰ কোনো নামেই লোৱা নাই। আৰু এনেকুৱা এটা সময়ত শেহতীয়াকৈ ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে মস্কোলৈ আমন্ত্ৰণ জনাইছিল ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোদিমিৰ জেলেনস্কিক। যদি যুদ্ধ বন্ধ হোৱাটো বিচাৰে, যদি ইউক্ৰেইনত ৰাছিয়াৰ আক্ৰমণ বন্ধ হোৱাটো বিচাৰে, তেতিয়াহ'লে মস্কোলৈ আমন্ত্ৰণ জনোৱা হৈছিল ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিক। আৰু সেই আমন্ত্ৰণ দিয়াৰ পিছতে এইবাৰ পুটিনক উভতি ধৰিছে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোদিমিৰ জেলেনস্কিয়ে। সমান্তৰালকৈ ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীয়ে যি জেলেনস্কিক আমন্ত্ৰণ জনাইছে মস্কোলৈ, সেই আমন্ত্ৰণ প্ৰকাশ্যে প্ৰত্যাখ্যান কৰিছে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিগৰাকীয়ে। আৰু যদি সাহস আছে তেতিয়াহ'লে ইউক্ৰেইনলৈ আহক ৰাছিয়াৰ ৰাষ্ট্ৰপতি। যুদ্ধ বন্ধ হোৱাটো বিচাৰে ভলোদিমিৰ জেলেনস্কিয়ে, শান্তি কামনা কৰিছে এই মুহূৰ্তত, আৰু উত্তেজনা প্ৰশমিত কৰিবলৈ হ'লে আক্ৰমণ বন্ধ হোৱাটো বিচাৰিছে। আৰু সেইবাবেই যদি সদিচ্ছা আছে, এই যুদ্ধ বন্ধ কৰাৰ যদি সদিচ্ছা আছে, তেতিয়াহ'লে ইউক্ৰেইনলৈ আহক ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভলোদিমিৰ জেলেনস্কি। তেওঁ কৈছে যে আমি যুদ্ধৰ অৱসান বিচাৰোঁ, এই যুদ্ধ আৰু আগবাঢ়ি যোৱাটো আমি নিবিচাৰোঁ, এই যুদ্ধৰ অৱসান বিচাৰোঁ। উত্তেজনা প্ৰশমিত কৰিবলৈ আমি প্ৰস্তুত, আমি সদায় সাজু আছোঁ। আৰু এনেদৰেই পুটিনক কিভলৈ আমন্ত্ৰণ জনায় বা কিভলৈ আহিবলৈ প্ৰত্যাহ্বান জনালে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোদিমিৰ জেলেনস্কিয়ে। যদি মস্কোৱে আক্ৰমণ বন্ধ কৰে, তেন্তে তাৎক্ষণিকভাৱে ইউক্ৰেইনে আৰু আক্ৰমণ নচলায় ৰাছিয়াৰ ওপৰত। কাৰণ শেহতীয়াকৈ আক্ৰমণ প্ৰত্যাক্ৰমণ অব্যাহত আছে। ইউক্ৰেইনত ৰেলৰ ওপৰত আক্ৰমণ ৰাছিয়াৰ, 5জনকৈ লোকক হত্যা কৰাৰ ঘটনা। গতিকে এই হত্যাযোগ্য চলি থকাৰ সময়তে এনেধৰণৰ উভতি ধৰা পৰম্পৰা, ইজনে আনজনক উভতি ধৰা পৰম্পৰা এই মুহূৰ্তত তুংগত উঠা পৰিলক্ষিত হৈছে দুয়োগৰাকী ৰাষ্ট্ৰপতিৰ মাজত। পুটিনক প্ৰত্যাহ্বান জনাই কিভলৈ আহিবলৈ আমন্ত্ৰণ জনালে, কিভলৈ আহিবলৈ প্ৰত্যাহ্বান জনালে, আৰু তাৎক্ষণিকভাৱে ইউক্ৰেইনে ৰাছিয়াৰ ওপৰত আক্ৰমণ নচলায় বুলি প্ৰতিশ্ৰুতি দিলে জেলেনস্কিয়ে। যদি ৰাছিয়াই আমাৰ পৰিকাঠামোৰ ওপৰত আক্ৰমণ নচলায়, তেতিয়াহ'লে আমিও আক্ৰমণ নকৰোঁ। এয়া স্পষ্ট বাৰ্তা দিছে পুটিনলৈ ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোদিমিৰ জেলেনস্কিয়ে। পুটিনক কিভলৈ অহাৰ প্ৰত্যাহ্বান জনাই ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে পুটিনৰ আমন্ত্ৰণ ক্ৰমে আমি মস্কোলৈ যাব নোৱাৰিম বা মই মস্কোলৈ যাব নোৱাৰিম। এয়া স্পষ্ট বাৰ্তা দিছে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিগৰাকীয়ে ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীক যে পুটিনে আমন্ত্ৰণ জনালেও মই মস্কোলৈ যাব নোৱাৰিম। কিন্তু শান্তি আলোচনাৰ বাবে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ যি তৎপৰতা, যি পদক্ষেপ গ্ৰহণ কৰিছে, আৰু সেই পদক্ষেপত পুটিনৰ সৈতে সদায় সাক্ষাৎ কৰিবলৈ প্ৰস্তুত বুলিও উল্লেখ কৰিলে জেলেনস্কিয়ে। কাৰণ মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ মধ্যস্থতাত শান্তি আলোচনা আগবাঢ়িছে, যুদ্ধবিৰতিৰ সেই প্ৰক্ৰিয়া কিছু আগবাঢ়িছিল। গতিকে সেই কথাৰ উদ্ধৃতি দি জেলেনস্কিয়ে কৈছে, যদি মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীৰ মধ্যস্থতাত বা মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীৰ তৎপৰতাত শান্তি আলোচনা হয়, তেতিয়াহ'লে পুটিনৰ সৈতে সাক্ষাৎ কৰিবলৈ তেওঁ সদা প্ৰস্তুত। আলোচনাৰ বাবে ৰাছিয়াক বাদ দি যিকোনো দেশলৈ যাবলৈ প্ৰস্তুত বুলিও এটা বাৰ্তা দিলে জেলেনস্কিয়ে। যিকোনো দেশলৈ ৰাছিয়াক বাদ দি যাবলৈ সাজু আছে, কিন্তু ৰাছিয়ালৈ কোনোপধ্যেই নাযায় জেলেনস্কি। পুটিনক উদ্দেশ্যি জেলেনস্কিয়ে কৈছে যে আমি তেওঁক কিভলৈ আমন্ত্ৰণ জনাব বিচাৰিছোঁ, যদি সাহস আছে,
যদি সাহস কৰি আহিবলৈ বিচাৰে তেতিয়াহ'লে প্ৰকাশ্যে তেওঁক আমি আমন্ত্ৰণ জনাইছোঁ কিভলৈ আহক এনেদৰে আমন্ত্ৰণ জনাইছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক একেদৰে ইউক্ৰেইনে জনাইছে যে এই পৰ্যন্ত যুদ্ধবিৰতি সন্দৰ্ভত কোনো ধৰণৰ আনুষ্ঠানিক বাৰ্তা ৰাছিয়াৰ পৰা এতিয়াও লাভ কৰা নাই ইউক্ৰেইনে বা কিভে এতিয়াও ৰাছিয়াৰ পৰা যুদ্ধবিৰতি সম্পৰ্কত কোনো ধৰণৰ আনুষ্ঠানিক বাৰ্তা লাভ কৰা নাই কিন্তু তেনেস্থলত ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীয়ে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিগৰাকীক আমন্ত্ৰণ জনাইছে মস্কোলৈ কিন্তু সেই আমন্ত্ৰণ পোনছাতে প্ৰত্যাখ্যান কৰিছে আৰু যদি সাহস আছে সাহস দেখুৱাই কিভলৈ আহক ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন তেওঁ স্পষ্টকৈ কৈছে যে আমি মস্কোলৈ যাব নোৱাৰিম কিন্তু মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ তৎপৰতাত যদি ৰাছিয়াক বাদ দি যিকোনো দেশত আলোচনা হয় সেই আলোচনাত পুটিনক সাক্ষাৎ কৰিবলৈ আমি সাজু আমি যুদ্ধৰ অৱসান হোৱাটো বিচাৰো আমি উত্তেজনা প্ৰশমিত হোৱাৰ ক্ষেত্ৰত আগ্ৰহী এই কথা উল্লেখ কৰিলে সংবাদকৰ্মীৰ ওচৰত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কি আৰু একে সময়তে মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীৰ এটা বিশেষ ঘোষণা আছিল বৃহস্পতিবাৰৰ সেই ঘোষণা ইতিমধ্যে আমি উল্লেখ কৰিছোঁ মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকী এটা সকলোকে অবাক কৰি উল্লেখ কৰিলে যে এসপ্তাহৰ বাবে যুদ্ধবিৰতি হৈছে ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত এসপ্তাহৰ বাবে ৰাছিয়া আৰু ইউক্ৰেইনে এখন দেশে আনখন দেশৰ ওপৰত আক্ৰমণ প্ৰত্যাক্ৰমণ নচলায় পুটিনৰ সৈতে টেলিফোনিক বাৰ্তালাপ হোৱাৰ কথাও আনকি মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে ৰাজহুৱা কৰিছে যে বৰ্তমান ইউক্ৰেইনৰ প্ৰচণ্ড ঠাণ্ডা নামিছে প্ৰচণ্ড শীত নামিছে গতিকে তাৰ প্ৰতি লক্ষ্য ৰাখি মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্পে পুটিনক অনুৰোধ জনাইছে টেলিফোনিক বাৰ্তালাপৰ জৰিয়তে যাতে ৰাছিয়াই ইউক্ৰেইনৰ ওপৰত আক্ৰমণ নচলায় আৰু পুটিনেও ডোনাল্ড ট্ৰাম্পক আশ্বাস দিছে ৰাছিয়াত ইউক্ৰেইনত আক্ৰমণ নচলোৱাৰ সেই প্ৰতিশ্ৰুতি দিয়াৰ কথাও ৰাজহুৱা কৰিছে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে কিন্তু আশ্চৰ্যকৰভাৱে ট্ৰাম্পৰ এই দাবীৰ সন্দৰ্ভত কোনো ধৰণৰ আনুষ্ঠানিক মন্তব্য দিয়া নাই ৰাছিয়া আৰু ইউক্ৰেইন দুয়োখন দেশেই নাজানে যে দুয়োখন দেশৰ মাজত যে যুদ্ধবিৰতি হৈছে ইতিমধ্যে এই কথা দুয়োখন দেশৰ ফালৰ পৰা উল্লেখ কৰা হৈছে যুদ্ধবিৰতিৰ প্ৰসংগত কোনো ধৰণৰ তেওঁলোকে আনুষ্ঠানিক বাৰ্তা পোৱা নাই বা যুদ্ধবিৰতিৰ ক্ষেত্ৰত কোনো ধৰণৰ আনুষ্ঠানিকতা হোৱা নাই যে তেনেস্থলত কেনেদৰে মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্পে ঘোষণা কৰিলে যে 7 দিনৰ বাবে যুদ্ধবিৰতি হৈছে দুয়োখন দেশৰ মাজত ইয়াকে লৈ সমগ্ৰ বিশ্বজুৰি চৰ্চা অব্যাহত আছে কিন্তু 2022 চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা চলি থকা এই যুদ্ধখন কেতিয়া অন্ত পৰিব তাৰ কোনো এতিয়ালৈকে সমাধান সূত্ৰ ওলোৱা নাই মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে বিশ্বজুৰি চলি থকা 8খনকৈ যুদ্ধ বন্ধ কৰাৰ দাবী কৰি আহিছে যদিও এই যুদ্ধখন কিন্তু বন্ধ কৰিবলৈ এতিয়াও সফল হোৱা নাই বিভিন্ন ধৰণৰ চৰ্ত ৰাছিয়াৰ ফালৰ পৰা বিভিন্ন ধৰণৰ চৰ্ত আছে আৰু একে সময়তে ইউক্ৰেইনেও নিজৰ দাবীত অটল হৈ আছে কোনেও এই মুহূৰ্তত আপোচ কৰাৰ মনোভাৱত থকা নাই যাৰ বাবে এই যুদ্ধখন দীৰ্ঘকালীনভাৱে চলি আছে আৰু সেয়েহে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে যেতিয়াই জেলেনস্কি আমেৰিকালৈ গৈছিল মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে দ্বিতীয়বাৰৰ বাবে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত সাক্ষাৎ কৰিছিল তেতিয়া ধমক দিছিল অতি চূড়ান্ত অপমানসূচক মন্তব্য কৰিছিল জেলেনস্কিক যুদ্ধ বন্ধ কৰিবলৈ ধমক দিছিল জেলেনস্কিক যুদ্ধখনৰ বাবে জেলেনস্কিক জগৰীয়া কৰিছিল ট্ৰাম্পে আৰু ইয়াকে লৈ সমগ্ৰ ইউৰোপীয় সংঘৰ মাজতো নাটোৰ সদস্য ৰাষ্ট্ৰৰ মাজতো তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল আৰু একে সময়তে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক এক প্ৰকাৰ সমৰ্থন জনাই যেন আমেৰিকাই নিজৰ বিদেশ নীতি এক প্ৰকাৰ সলনি কৰি পেলাইছিল আৰু যাক লৈ সমগ্ৰ বিশ্বজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল আৰু মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প সমালোচিত হোৱাও পৰিলক্ষিত হৈছিল বাৰে বাৰে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিক সকীয়াই দিছিল যে ৰাছিয়াৰ সৈতে যুদ্ধ কৰাৰ সামৰ্থ্য ইউক্ৰেইনৰ নাই গতিকে পিছ হুহুকি আহিব লাগে ইউক্ৰেইন কিন্তু জেলেনস্কি নিজৰ দাবীত অটল কোনো প্ৰকাৰে আপোচ নকৰে ইউক্ৰেইনৰ স্বাধীনতাক লৈ ইউক্ৰেইনৰ ভৌগোলিক অখণ্ডতাক লৈ আৰু যাৰ বাবে নেকি এই যুদ্ধখন আজি বছৰ ধৰি চলি আহিছে এক অমীমাংসিত যুদ্ধখন কেতিয়া অন্ত পৰিব তাৰ কোনো উত্তৰ নাই কাৰো হাতত তাৰ মাজতে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে যুদ্ধ বন্ধ কৰাৰ বাবে উঠি পৰি লাগিছে আৰু সেয়েহে বৃহস্পতিবাৰৰ দিনটোত ঘোষণা কৰিলে এসপ্তাহৰ বাবে যুদ্ধবিৰতি হৈছে ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত অথচ দুয়োখন দেশে গমেই নাপায় এই যুদ্ধবিৰতিৰ প্ৰসংগ আৰু এতিয়া ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ যি আমন্ত্ৰণ
জেলেনস্কিক সেই আমন্ত্ৰণ ইতিমধ্যে জেলেনস্কিয়ে মস্কোলৈ যোৱাৰ ক্ষেত্ৰত কিছু জটিলতা থকাৰ কথা উল্লেখ কৰি সেই আমন্ত্ৰণ প্ৰত্যাখ্যান কৰি পুটিনক উভতি ধৰি এইবাৰ কিভলৈ আহিবলৈ প্ৰত্যাহ্বান জনালে জেলেনস্কিয়ে পুটিনক। জনাই যাম প্ৰতিটো আপডেট এই মুহূৰ্তত ডিজিটেল লাইভৰ পৰা বিদায় ল'ম। নমস্কাৰ।